এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা সুখবৰ আহিছে। তেওঁলোকে এতিয়া চিন্তা কৰিব নালাগে। তেওঁলোকৰ এতিয়া নতুনকৈ এতিয়া লিষ্টত নাম আহি গৈছে। আপোনালোকে এতিয়া কেবিনেট মিছনত যেতিয়া বৈঠকত মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আলোচনা কৰিছিলে তেতিয়া সকলোখিনি উল্লেখ কৰিছে। যিসকলে জিঅ' টেগ কৰিছিলে তেওঁলোকৰ বাবে এটা সুখবৰ আহিছে। তেওঁলোকৰ বাবে এতিয়া চৰকাৰী ঘৰৰ বাবে আবেদন যিটো প্ৰক্ৰিয়া কৰিছিলে তেওঁলোকে এতিয়া যিটো আপোনালোকৰ চৰকাৰী ঘৰৰ প্ৰথম কিস্তি আপোনালোকৰ ইতিমধ্যে সোমাব। এতিয়া আপোনালোকে যিসকলে আপোনালোকৰ ঘৰৰ বাবে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অধীনত আপোনালোকে ইয়াতে আপোনালোকৰ হিতাধাৰীসকলক কেবিনেট অনুমোদন জনাইছে। ইয়াতে আপোনালোকৰ যিসকলে জিঅ' টেগ কৰিছিলে তেওঁলোকৰ বাবে এতিয়া আপোনালোকৰ যিসকলে চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা সুখবৰ। তেওঁলোকে এতিয়া আপোনালোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ কেবিনেট মিছনত ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে আলোচনা কৰিছে। যিসকলে জিঅ' টেগ কৰিছিলে তেওঁলোকৰ বাবে এটা সুখবৰ। তেওঁলোকে ইতিমধ্যে বৈঠকত আলোচনা কৰাৰ মতে তেওঁলোকে এতিয়া চৰকাৰী ঘৰৰ আবেদনৰ বাবে এতিয়া যিসকলে আবেদন কৰিছিলে, যিসকলে জিঅ' টেগ কৰিছিলে তেওঁলোকে ইতিমধ্যে প্ৰথম কিস্তি টকা লাভ কৰিব। অহা মাহতে আপোনালোকে লাভ কৰিব। ইতিমধ্যে আপোনালোকৰ সকলোখিনি তথ্য দি দিয়া হৈছে। আপোনালোকে যদি PM মানে প্ৰধানমন্ত্ৰী গ্ৰামীণ বিকাশ যোজনাত গৈ পিনি আপোনালোকে ভিজিট কৰি পিনি আপোনালোকৰ নাম আৰু ডিষ্ট্ৰিক্টটো আপোনালোকে মাৰে তেন্তে আপোনালোকৰ সকলোখিনি তথ্যই পাই যাব। আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেন্তে অতি শীঘ্ৰে গৈ চাই লওক। আপোনাৰ তাতে আপোনালোকে নিজে গৈ পিনি আপোনালোকে মোবাইলতে আপোনালোকে এইকেইটা চেক কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ বাবে এটা সুখবৰ। আপোনালোকৰ প্ৰথম কিস্তি টকা আপোনালোকে ইতিমধ্যে অতি শীঘ্ৰে লাভ কৰিব পাৰিব। যিসকল হিতাধাৰীয়ে জিঅ' টেগ কৰা নাই বা EKYC কৰা নাই বা বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেওঁলোকৰ বাবে এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। তেওঁলোকে অতি শীঘ্ৰে যদি আপোনালোকে এইকেইটা কাম কৰা নাই তেন্তে আপোনালোকে অতি শীঘ্ৰে কৰি লওক। বেংকৰ লগত EKYC কৰক। আপোনালোকে EKYC কৰিব পাৰে। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকৰ বেংকৰ লগত লিংক লগাব পাৰে, মোবাইল নম্বৰ আপডেট কৰাব পাৰে। এইকেইটা কাম যদি আপোনালোকে আগতীয়াকৈ কৰি লয় তেন্তে আপোনালোকে কিস্তি পোৱাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। আপোনালোকৰ হাতত এতিয়া বেছি সময় নাই। আপোনালোকে এইকেইটা কাম আপোনালোকে শীঘ্ৰে কৰি লওক। যদিহে আপোনালোকে এইকেইটা কাম শীঘ্ৰে কৰি লয় তেন্তে আপোনালোকৰ যেতিয়া কিস্তিটো লাভ কৰাৰ সময়ত অসুবিধাৰ সন্মুখীন নহয়। যদিহে আপোনালোকে এইকেইটা কাম কৰি ল'ব কিবা অসুবিধা হয় তেন্তে আপোনালোকে ওচৰৰ আপোনালোকৰ বেংকত যোগাযোগ কৰিব পাৰে, নাইবা আপোনালোকে টাউন কমিটি নাইবা আপোনালোকে ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিব পাৰে, নাইবা আপোনালোকৰ গ্ৰাম পঞ্চায়ততো আপোনালোকে যোগাযোগ কৰি পিনি এইকেইটা কাম আপোনালোকে অধিক তথ্য আপোনালোকে লাভ কৰিব পাৰিব। যদিহে আপোনালোকে এতিয়ালৈকে আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্ট আপোনালোকৰ নাম আছে নে নাই, চৰকাৰী ঘৰৰ লিষ্টত আপোনালোকৰ নাম আছে নে নাই, আপোনালোকে টকাটো কেতিয়া পাব, তেতিয়াহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাত আপোনালোকে গৈ পিনি আপোনালোকৰ নাম আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টটো যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ নাম আৰু এপ্লাই কৰোঁতে যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া হৈছিলে এইকেইটা তথ্য দি পিনি আপোনালোকে আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে নে নাই সেইকেইটা আপোনালোকে সকলোখিনি চাব পাৰিব। ধন্যবাদ।